উভতিছো বিৰতিৰ পাছত আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো 135 গৰাকীলৈ বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আৰু ৰঙিয়াৰ ডিমুৰ অমূল্য কলিতা তেখেতৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো ৰঙিয়াৰ ডিমুৰ অমূল্য কলিতাৰ ঘৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে কন্টেইনমেন্ট জোন হ'ব এই লোকজনৰ গৃহ গাঁওখন স্বাস্থ্য পৰীক্ষা হ'ব দুখন চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্ছৰ চিকিৎসালয় দুখনলৈ আহিছিল সংক্ৰমিত অমূল্য কলিতা আৰু ইতিমধ্যে আমি জনাইছো কিদৰে জিএমচিএইচত কৰোনা সংক্ৰমিত হৈ মৃত্যু ঘটিছে লোকজনৰ আৰু তাৰ পিছতে অমূল্য কলিতাৰ ৰঙিয়াৰ ডিমুৰ বাসগৃহত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আৰু তেওঁ জনাইছে যে কন্টেইনমেন্ট জোন হ'ব এই লোকজনৰ গৃহ গাঁওখন লগতে স্বাস্থ্য পৰীক্ষা হ'ব দুখন চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্ছৰ কাৰণ এই দুখন চিকিৎসালয়লৈ সংক্ৰমিত অমূল্য কলিতা গৈছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁ যোৱা দুইখন চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছ সকলোৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হ'ব তেওঁৰ গৃহ গাঁওখন অমূল্য কলিতা ৬৫ বছৰীয়া ব্যক্তিগৰাকী গুৱাহাটী মেডিকেল কলেজত গৈছিলে যাওঁতে তেখেতৰ অৱস্থা খুবেই বেয়া আছিলে আৰু তেওঁ মৃত্যু হয় মৃত্যুৰ পিছত তেওঁৰ চিম্পটমবিলাক দেখাৰ কাৰণে ডক্টৰে তেওঁৰ সোৱাব লয় আৰু সোৱাব পৰীক্ষাৰ পিছত যোৱাকালি ৰাতি এইটো কনফাৰ্ম হয় যে তেখেতৰ কোভিড আছিলে অলপ সন্দেহ হোৱাৰ কাৰণে দুবাৰ টেষ্ট কৰা হৈছিলে আৰু দুইবাৰে কোভিড পোৱা গৈছিলে তাৰ পৰিপ্ৰেক্ষিতত আজি এই গাঁৱৰ আমি 500 মিটাৰ এৰিয়া আমি কণ্টেইনমেণ্ট কৰি ল'ম যাতে 500 মিটাৰত সাৱধান হৈ থাকিব লাগে তেখেত দুখন চিকিৎসালয়ত গৈছিলে তাৰো আমি চেম্পলখিনি লৈ খুব 48 ঘণ্টাৰ ভিতৰত ৰিপৰ্টখিনি কৰাব যত্ন কৰিম যাতে ডক্টৰ নাৰ্ছসকলৰ ভয় ভাৱ তেনেকৈ নাথাকে আৰু বাকী ক'ৰ পৰা পালে বস্তুটো চিন্তা কৰিব লাগিব কিন্তু ল'ৰাজন অলপ ঘূৰি ফুৰে ব্যৱসায়িক কামত বা আন প্ৰফেশ্যনেল কাৰণত ব্যক্তিগত কাৰণত গতিকে তাৰ পৰা আহিল নে আন কিবা হ'ল সেই বিষয়ে অলপ আৰু অনুসন্ধান কৰিব লাগিব প্ৰব্ৰজিত শ্ৰমিকৰ আগমনক লৈ একাংশ ৰাজ্যই অত্যাধিক সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী এই মন্তব্য কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ CNN নিউজ 18 ৰাজনৈতিক সম্পাদক মাৰিয়া শাকিলৰ সৈতে হোৱা এক্সক্লুসিভ সাক্ষাৎকাৰত এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে The larger issue of migration. We are seeing a tragedy unfold before our eyes as thousands of migrant laborers are walking back to their villages, walking for kilometers. Where did the government assessment go wrong in understanding the human cost? I think politely I can say government has done nothing wrong. You have to look into, you have said this is a humanitarian issue. You have to look into the anxiety of the peoples. Primarily a sizable section of our countrymen are conventionally working in the western part of the country, in the southern part of the country. They all belong to the eastern part of the country. They belong to the eastern Uttar Pradesh, Bihar, Jharkhand, northeastern states, West Bengal, Odisha and Jharkhand and part of Madhya Pradesh. On this kind of crisis, not only due to economic issue, yes, there are certain challenges in the existing area where they were working. Other important factors, they want to go back to their home. They want to see their near and dears. They want to see their family members. This is a issue because the number is huge. More than 1,000 trains has already ferried the people from the different part of the country. Lot more train. Railway Ministry is very on. I congratulate Railway Minister to provide as much as train the respective state is expecting from the Railway Ministry. They are providing that. Here, certain state has to be more careful. From where people are coming, they have to be more proactive. They should bring the native people as early as possible. This is not only, I am with full responsibility I am saying, this is not only a economic issue, this is a social issue, this is a psychological issue. We have to handle it very care. Now, learning from the small mistakes, learning from the small issues, all the governments are coming together to ferry the people very smoothly. I think we have to see that in that background.
Mr. Pradhan, can we see a greater cooperation between states and the centre? And can centre really play the role of the big brother here now? Because, you know, we saw this start on the first day of the lockdown. We are seeing it on the first day of the lockdown 4.0. So this crisis, particularly of the migrants, hasn't really yet been addressed, sir. No. It will be unfair to say this has not been looked into. I am saying more than 1,000 trains has ferried people to the different part of the country. Lot of buses has given permission to ferry the people to the respective destination. Lot of states, starting from Kerala to Gujarat, all of them sending the people with utmost care to the destination state. You can't say these people are not taking, there is a hiccup, there is a crisis. Yes, certain issues are there, I am admitting. I don't want to join politics at this juncture. Centre is playing it. There are three stakeholders in the entire issue. One, Government of India. We have to provide train. We are providing train as much as possible. Any state is expecting from us. Number two, the sending state, they have to put the list, they have to prepare the list, they have to organize the local bus services, and they have to organize the station, they have to send the people with proper care. And the receiving state, this is the major issue, this is the important point. Receiving state has to give permission. Certain states, I don't want to name the states, this is all in the public domain, but certain state has to take utmost care with utmost sensitivity, because people belong to their state, people belong to the respective state. Responsibility lies with them also. They have to come forward, they have to be more proactive. বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত পেট্ৰল ডিজেলৰ দাম কিয় কমা নাই বুলি কৰা প্ৰশ্ন উত্তৰ মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে কৰ বৃদ্ধি কৰিলেও ইন্ধনৰ খুচুৰা মূল্যৰ বৃদ্ধি কৰা নাই। Mr. Pradhan, coming specifically to the question of your own ministry, crude oil prices have crashed because of the COVID-19 pandemic around the world. Ideally, this should have led to an impact on the prices of oil and diesel in India as well. And that hasn't really happened, sir. You know, how would you respond to that? That though there has been a cut and it should have impacted the petrol and diesel prices in India, the centre has, however, raised duties on diesel by 13 rupees a litre and on petrol by rupees 10 a litre, preventing consumers from getting the benefits of low crude oil prices. Maria, let me explain a little bit about the oil price and oil economy of the globe. It's not only due to COVID-19. Prior to COVID-19, there was a conflict between producing states to capture the market of the globe. Who can capture the as much as market of the globe of the consuming country? That there was a race among the producing country, especially between Saudi Arabia, Russia, and USA. So there was a overproduction in the pre-COVID-19, that means January, February and first half of the March. And gradually COVID-19 came up as a global concern in the world, and with that there was a in the energy history, in the oil history, never before this kind of depression anybody has seen. There is absolutely zero demand. In certain countries there is no demand. In country like India, the number 3 consumer of the world, we in April we face a severe crisis on demand. 70% of our demand in comparison to April 19, it has vanished due to lockdown. So there is, in a way, there is no, in the petrol it is less than 25% demand was there. In the diesel it was around 30-35%. That means 75%, 65% demand in petrol, diesel were gone. With this, at one hand it is overproduction, other hand there is no demand. In that creates a void, that creates a low price regime in crude oil. In last 2 months, consciously we took a decision. Okay. This is a crisis time, this is unusual time. Lot more spending has to be there in future by union government, by state government. We should save some money.
This is the conventional wisdom, Aryaji. When there is a difficulty in the house or there is difficulty in the society, you have to be little bit cautious and you have to save your resource. Okay, fine enough. Rightly, That is Government of India has conventional done wisdom. that, and state government. Conventional wisdom you're talking about, sir. Sir, you know, Pardon? you're saying conventional wisdom. Yes, that is let me finish. Let me finish, Aryaji. We have not increased any retail price. We have not burdened people on any additional price rise. This is an abnormal position. Sometime in near future, the price will bounce back. We have articulated in this way. People will not be affected. Government will save some money. It will be reinvested in the infrastructure on health, on economic activities, on agricultural activities. In that way, economy will get a circulation. This is a conscious decision we have taken. উভতিছো বিৰতিৰ পাছত এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ সৰভোগ মাতৃকন্যাৰ একেলগে আত্মহত্যাৰ ঘটনাক লৈ চাঞ্চল্য সৰভোগ থানাৰ অন্তৰ্গত দক্ষিণ গড়গাঁও গাঁৱৰ উজাপাৰাত এগৰাকী মহিলাই তেওঁৰ 8 বছৰীয়া কন্যাসহ আত্মহত্যা কৰিছে দক্ষিণ গড়গাঁৱৰ সঞ্জীৱ ঠাকুৰীয়াৰ পত্নী নমিতা ঠাকুৰীয়া বৈশ্যৰ কন্যা ছায়ামণি ঠাকুৰীৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই জানিব পৰা মতে বজাৰ কৰি ঘৰলৈ ঘূৰি আহি সঞ্জীৱ ঠাকুৰীয়াই পত্নী আৰু কন্যাক ডিঙিত চিপজৰি লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এই যিজন নমিতা ঠাকুৰীয়া মানে মৃত্যু হৈছে মানে চিপজৰি ল'ব লগা হৈছে মানুহজনৰ ৰাতি মদ খাই আহি অত্যাচাৰ কৰি ৰাতি 9টা 3টা বজালৈকে মানে আহিলি যেতিয়া ভাতৰ খাব বিচাৰে দিলে ভাত দিলে ভাতৰ কুকাৰটো মানে ভৰি দলিয়াই দিছে আৰু ইয়াৰ মাজতে তাৰ যিটো মানে গলব্লাডাৰৰ পাথৰ হৈছিল আৰু তেতিয়া তাৰমানে তাৰ এনেকুৱা হৈছে যে মানে টকা পইচাৰ অভাৱত মানুহজনে মানে বন্ধনৰ পৰা পইচা লৈ অপাৰেশ্যন কৰাৰ সময়ত মানে গ'ল তেতিয়া মানে মানুহজনে এনেকুৱা হৈছে পইচা পাতিৰ কাৰণে ঘৈণীয়েকৰ ওপৰত অত্যাচাৰ কৰে তে ৰাতি মদ খাই আহি অত্যাচাৰ কৰে তেনেকৈ থাকি হয়তো সি মানে সহ্য কৰিব নোৱাৰি এনেকৈ মানে ছোৱালীটোক ভাবিলে যে ছোৱালীজনী যদি মানে বাচি থাকে হয়তো ছোৱালীজনীৰ কিবা এটা হেৰি হ'ব মানে বেলেগৰ ওপৰত সেই কৰি নথবলৈও তাৰমানে ক'ব লগা মানে এইটোৱে যে হয়তো তাই নিজে আত্মহত্যা কৰা নাই হয়তো কৰাইছে আৰু হয়তো বাধ্যতা কৰাইছে এনেকুৱা প্ৰেছাৰ দি যে টকা পইচাৰ ক্ষেত্ৰত তোমাৰ লগত বহুত টকা পইচা গ'ল সেইটোৰে হয়তো হেৰি কৰিব পাৰে আৰু ভাৰতবৰ্ষত অতিকৈ জনপ্ৰিয় হৈ পৰিছে টিকটক তাতে দেশত চলি আছে লকডাউন ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ বগামাটিৰ সমীপৱৰ্তী দেওচিঙাত কেইজনমান শিশুৰ ব্যতিক্ৰমী চিন্তা আৰু কামে দৃষ্টি আকৰ্ষণ কৰিছে বহুতক শিশুকেইজনে ব্যতিক্ৰমীভাৱে নিৰ্মাণ কৰিছে টিকটক বয়স 7 বছৰৰ পৰা 12 বছৰ বাহিৰ নিৰ্মাণ কৰিছে কেমেৰা ষ্টেণ্ড বিশেষ শৈলীৰ নিৰ্মাণ কৰি লোৱা এই কেমেৰা ষ্টেণ্ডত মোবাইল লৈ নিৰ্দেশনা দিয়ে টিকটক ডিৰেক্টৰে কেইজনমান নেপালী ভাষী শিশুৱে এনেদৰে গুৱাহাটী গড়েশ্বৰ বগামাটি পথত নিৰ্মাণ কৰিছে টিকটক আৰু ইতিমধ্যে কেইবাটাও টিকটক ভিডিঅ' নিৰ্মাণ কৰিছে শিশুকেইটাই গাঁও চহৰ সকলোতে নিৰ্মাণ কৰা হৈছে টিকটক বাহ কৰবাৰ শিকিলা আমি গাঁৱতে কৰি আছো গাঁৱতে আগতে ভিডিঅ' বনাইছা বনাইছিলো কেইটা মজা লাগা আর মোর কট মোর একলা यार एक चश्मा पेला चश्मा पेला दी चल पार्टी বাহ কৰবাৰ শিকিলা আমি গাঁৱতে কৰি আছো গাঁৱতে আগতে ভিডিঅ' বনাইছা বনাইছিলো কেইটা লকডাউনৰ বাবে লণ্ডনত আবদ্ধ হৈ আছে আইআইটি গুৱাহাটীৰ এজন গৱেষক ছাত্ৰ যোৱা 15 জানুৱাৰীৰ পৰা 31 মাৰ্চলৈ প্ৰজেক্টৰ কামৰ বাবে যুৱকজন গৈছিল কিন্তু এতিয়াও তেওঁ আবদ্ধ হৈ আছে তীব্ৰ আৰ্থিক সংকটত ভোগা যুৱকজনে সহায় বিচাৰিছে ৰাজ্য চৰকাৰৰ পৰা অসমৰ বহু লোক লকডাউনৰ বাবে লণ্ডনত আবদ্ধ হৈ থকাৰ কথা উল্লেখ কৰি সেইসকল লোককো উভতাই অনাৰ বাবে আহ্বান জনাইছে বিজয় পাটৰে মই এজন পিএইচডি ষ্টুডেণ্ট আইআইটি গুৱাহাটীৰ কেমিকেল ডিপাৰ্টমেণ্টৰ মই 3 মাহৰ কাৰণে 15 জানুৱাৰীৰ পৰা 31 মাৰ্চলৈকে এটা প্ৰজেক্টৰ কামত ইউকেলৈ আহিছিলোঁ কিন্তু মোৰ উভতি যোৱা তাৰিখ আছিল 31 মাৰ্চত কিন্তু কৰোনা মহামাৰীৰ কাৰণে পৃথিৱীৰ সকলো প্ৰান্ততে লকডাউন চলিলে সো মোৰ ফ্লাইট কেনসেল হ'ল সো 31 তাৰিখৰ পিছৰ পৰা মোৰ এপ্ৰিল মে মাহৰ কাৰণে নিজে
ৰেণ্টৰ আৰু খোৱা বোৱাৰ বহন কৰিবলগীয়া হৈছে। মই অসম চৰকাৰৰ পৰা এটা সহায় সহযোগিতা পাইছোঁ। 2 মাহৰ আগতে চৰকাৰে যিটো 2000 পাউণ্ডৰ এটা সহায় আগবঢ়াইছিলে তাৰে প্ৰথম কিস্তি 1000 পাউণ্ড মই পাইছোঁ। কিন্তু তেওঁলোকে যিটো কৈছিলে দ্বিতীয় কিস্তিটো দিম বুলি সেইটো এতিয়ালৈকে মই পোৱা নাই। হয়, মই মোৰ দৰে বহু পৰৱৰ্তী খবৰ জীৱন সংগ্ৰামত হাৰ নমনা এগৰাকী মহিলা নাম ৰশ্মি ডেকা ঘৰ হাজোৰ ৰামদিয়াৰ নামপাৰাত সম্প্ৰতি মহিলাগৰাকীয়ে এক কৰ্মৰাজিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 10 বছৰ পূৰ্বে স্বামীক হেৰুওৱা এগৰাকী মহিলাৰ এক সাহসী জীৱন যাত্ৰাৰ দৃশ্যই সকলোৰে পৰা প্ৰশংসা লাভ কৰিছে। স্বামীক হেৰুওৱাৰ পিছত 2টি সন্তানৰ মাতৃ ৰশ্মি ডেকাই বজাৰৰ চাহ ঘুগুনি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে। পিছে এতিয়া দেশত লকডাউন বন্ধ হৈ পৰিছে বজাৰ যেন মূৰৰ ওপৰত সৰগ ভাগি পৰিছে ৰশ্মি ডেকাৰ ওপৰত। জীৱনলৈ নামি আহিছে অমানিশা। দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়, কিন্তু তাৰ পিছতে তেওঁ বাছি লয় আন এক পথ। ঘৰৰ চাইকেলখনেৰে আৰম্ভ কৰিলে পাচলিৰ ব্যৱসায় আৰু এনেদৰে চাইকেল ঠেলি ঠেলি চুবুৰীয়া অঞ্চলসমূহত এতিয়া পাচলি বিক্ৰী কৰি পোহপাল দিছে সন্তানক। মহিলাগৰাকীয়ে আৰম্ভ কৰা পাচলি ব্যৱসায়ে ভাল সমাদৰ লাভ কৰিছে সমাজত। জীৱন যুঁজত হাৰ নমনা এগৰাকী ৰশ্মি ডেকাৰ জীৱনৰ প্ৰতিটো ক্ষণ দুখজনক যদিও সমাজত যে মহিলা পুৰুষতকৈ কোনো গুণে কম নহয় তাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে এগৰাকী মহিলাই। মই আগে চাহৰ দোকান দিছিলোঁ, বজাৰে বজাৰে চাহ বেচিছিলোঁ, চাহ মাৰা গেল। মই কি কৰিম চলিকেইটা খাব উপায় নহয়। অসমলৈ চাইকেলেৰে যাত্ৰা কৰা 21জন যুৱকৰ দুৰ্দশা। বহিৰাজ্যত কৰ্মৰত অসমৰ 21জনকৈ যুৱক হাৰিয়ানাৰ সীমান্তত বৰ্তমান আবদ্ধ। পঞ্জাৱত কৰ্মৰত শোণিতপুৰৰ ভালুকপুং, ওদালগুৰি আৰু ৰঙাপাৰাৰ 21জন যুৱকে নিজ গৃহলৈ ঘূৰি আহিবলৈ কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা নোপোৱাত উপায়হীন হৈ চাইকেলেৰে যাত্ৰা কৰিছিল অসম অভিমুখে। কিন্তু পঞ্জাৱৰ পৰা চাইকেলেৰে আহি হাৰিয়ানাত উপস্থিত হোৱাৰ পাছতে হাৰিয়ানা সীমান্তত প্ৰশাসনে যুৱকৰ দলটিক আবদ্ধ কৰে, যাৰ ফলত চৰম অনিশ্চয়তাত ভুগিছে দলটি। যুৱকৰ দলটোৱে উপায়হীন হৈ এতিয়া অসম চৰকাৰক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ, মই বৰ্ডৰ বসুমতাৰী। মই শোণিতপুৰ হয়, মোৰ গাঁও ভালপুং বান্দগুৰি। মই মানে আমি সকলোৱে পাঞ্জাৱত কাম কৰি আছিলোঁ কেইবাবছৰো, কোনোবা 2 বছৰ, কোনোবা 1 বছৰ, তেনেকৈ মানে আমি মেক্সিমাম মানে 3-4 বছৰৰ মানুহ আছে ইয়াতে কাম কৰি থকা। তাৰপিছত এতিয়া COVID-19ৰ কাৰণে আমি প্ৰব্লেমৰ কাৰণে তাত মানে ভালদৰে কাম নোপোৱাৰ কাৰণে আমি ঘৰলৈ গুচি যাম বুলিকৈ আমি সকলোৱে ডিচিশ্যন লৈ মানে চাইকেলেদি যাম বুলি আমি সিদ্ধান্ত ল'লোঁ। আমি এতিয়া চাইকেললৈ ওলাই আহিছিলোঁ। যোৱাকালি পাঞ্জাৱৰ পৰা ওলাই আহিছোঁ আমি 4টা বজাত। আমি আহি ৰাতিটো আমি এনেকুৱা পথাৰৰ মাজত এনেকুৱা ৰাতি থাকিলোঁ। তাৰপিছত আজি আৰম্ভ কৰিছোঁ জাৰ্ণিটো। তাৰপিছত আহি আমি খুব বেছি এনেকৈ 8টা-9টা বজাত আমি হাৰিয়ানা বৰ্ডাৰ পাইছিলোঁহি। তাৰপিছত হাৰিয়ানা বৰ্ডাৰত আমি ফাঁচি থাকিলোঁ। এতিয়া মানে তাতে গ'লে মানে সকলোকে লাঠি চাৰ্জ কৰি মানে সকলোৰে চাইকেল গাড়ী লৈ মানে মানুহ দৌৰাই, তেনেহ'লে আমি কেনেকৈ যাম ঘৰলৈ? ইয়াত কাম দামো ভালকৈ নহয়। যদি চৰকাৰে আমাক এনেকুৱা যেনিবা পইচা টকাৰ যদি ভালেমান মানে সুবিধা কৰি দিয়ে, তেনেহ'লেতো আমি ইয়াত ভালদৰে থাকিব পাৰিলোঁ। যেনেকৈ আমি কাম কৰি ঘৰলৈ পইচা পঠিয়াওঁ, আমি মানে ঘৰৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ যেতিয়া ঘৰৰ সংসাৰৰ কাৰণে। সেইকাৰণে মানে আমি প্ৰব্লেমটো আপোনালোকেও বুজি পাওক, মানে প্ৰব্লেমকেইটা আমাৰ কি হৈছে কি হোৱা নাই। সেইকাৰণে মানে আমি ভিডিঅ'টো লাইভ কৰিব বিচাৰিছোঁ যাতে আমাৰ চৰকাৰে সকলোৱে গম পায় আৰু আমাৰ আম জনতা যিমানখিনি আছে সকলোৱে যদি গম পায় তেনেহ'লে আমাৰ ভাল হ'ব, যাতে সকলোৱে একগোট হৈ আমাক সহায় কৰি দিয়ে। পৰৱৰ্তী খবৰ পুনৰ খহিবলৈ লৈছে জীয়া ভৰলী। খহনীয়াৰ ফলত গতি সলাবলৈ লৈছে জীয়া ভৰলীয়ে। মন্ত্ৰী বিভাগলৈ বাট নাচাই মথাউৰি নিৰ্মাণত উঠি পৰি লাগিছে ৰাইজ। কৰোনাৰ আতংকৰ মাজতে এইবাৰ নৈ খহনীৰ আতংক। জীয়া ভৰলীৰ খহনীয়ে অশনি সংকেত কঢ়িয়াইছে বৃহত্তৰ পূৰ্বাঞ্চলৰ লগতে তেজপুৰলৈ। প্ৰচণ্ড ভাবুকি নমাই আনিছে তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি বহুসংখ্যক চৰকাৰী বেচৰকাৰী অনুষ্ঠানলৈ। বিগত 10 বছৰ জীয়া ভৰলীয়ে সুতি সলায়োচন কৰিছে অতি কমেও 10 সহস্ৰাধিক লোকক। নদীৰ বুকুত নিজৰ ভেটি মাটি হেৰুৱাই অজস্ৰজন আজি ভিক্ষাৰী।
ইমানৰ পিছতো সকলো জানি বুজিও বিভাগ কিংবা চৰকাৰ উদ্যোগত জিয়া ভৰলীৰ খহনীয়া প্ৰতিৰোধৰ কোনো স্থায়ী সমাধান নহল আৰু সেয়েহে এনেদৰে হাতে কামে লাগি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে স্থানীয় লোকসকলে ইতিমধ্যে মাথাউৰি কাম আৰম্ভ কৰা হৈছে মই বানপানী প্ৰবণ 18খন জিলালৈ এতিয়া গ'লোঁ গৈ জিলা প্ৰশাসনকে ধৰি সকলো বিষয়াৰ ৱাটাৰ ৰিচোৰ্চৰ বিষয়াসকলৰ লগত আলোচনা কৰি ইতিমধ্যে ক'ত কেনেকৈ সংকটপূৰ্ণ যিসমূহ মানে ঠাই আমি সেই ঠাইসমূহক কেনেকৈ মুখামুখি হ'ম সেই কথাটো আমি ঠিক ঠাক কৰি লৈছোঁ একালত হাতত বন্দুক তুলি লৈ কৰিছিল বিপ্লৱ কিন্তু এতিয়া বিপ্লৱৰ সূচনা কৰিছে নাঙলেৰে হাওৰাঘাটৰ বেলগুৰি গাঁৱত প্ৰাক্তন বিদ্ৰোহীয়ে সূচনা কৰিছে কৃষি বিপ্লৱৰ কলৰ বাগান বিভিন্ন জাতৰ পাচলি লগতে হাঁহ কুকুৰা গাহৰি আৰু ছাগলী পালনেৰে নিবনুৱাক দেখুৱাইছে আদৰ্শ বন্দুক এৰি হাতত নাঙল তুলি লোৱা এই সফল যুৱকজন হৈছে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ সমীপৱৰ্তী বেলগুৰি গাঁৱৰ ৰাজেশ্বৰ পাঠক ওৰফে তিলক অসম তিলকে সম্পত্তি দেখুৱাইছে আদৰ্শ গাঁওখনৰ চনপৰি ৰোৱা চৰকাৰী ভূমিত তিলকে বন্ধুৰে লগ লাগি আৰম্ভ কৰিছে নতুন সংগ্ৰাম তিলকে খুলিছে কলৰ বাগান ৰঙালাও ভেন্দি তিয়হ বেঙেনা বিলাহী ভোট জলকীয়াৰ খেতি সমান্তৰভাৱে তেওঁ খুলিছে লোকেল মুৰ্গী হাঁহ ছাগলী গাহৰিৰ ফাৰ্ম মাথো সেয়াই নহয় অৱসৰ সময়তো দেখা গৈছে বাৰীৰ ফুলনিখনো তেওঁ সজাই তুলিছে সেয়েহে এতিয়া তিলকৰ মুখত বাৰীৰ ফুলনিখনৰ নানাৰঙী ফুলবোৰৰ দৰে বিৰিঙিছে হাঁহি অনুভৱ মানে বহুত পাৰ্থক্য আছে সেই সময়ত আমি পাহাৰে বৈহামে দিন ৰাতি একাকাৰ কৰি ঘূৰিছিলোঁ আৰু ৰাতি কেতিয়াবা খাব পাওঁ কেতিয়াবা নাপাওঁ এনে কৈছিলোঁ এতিয়া ঘৰত থাকি অলপ শান্তি পৰিৱেশ পাইছোঁ অলপ আৰামত আছোঁ অলপ অন্ততঃ শান্তিকৈ হ'ব পাৰিছোঁ এতিয়া ঘৰলৈ আহি কিনো কৰিম এতিয়া আমাৰ অৰ্থনৈতিকভাৱে আমি দুৰ্বল মানুহ সেইকাৰণে সৰু সুৰাকৈ এখন ফাৰ্ম খুলিছোঁ আপোনালোকে দেখিছে ফাৰ্ম আপোনাৰ হাঁহ ছাগলী তাৰপিছত গাহৰি কুকুৰা আৰু শাক পাচলি এনে কৰি বহিৰাজ্যত আবদ্ধ হৈ থকা শ্ৰমিকক লৈ বিশেষ ৰেলত অসমলৈ পুনৰ যাত্ৰা অব্যাহত আজি আন এখন বিশেষ ৰেল আহি পাইছে কৰিমগঞ্জৰ বদৰপুৰ ৰেলৱে জংচনত তেলেংগানাৰ পৰা বৰাক উপত্যকা হৈ মণিপুৰৰ জিৰিবামলৈ যোৱা ৰেলখনত বহুগৰাকী যাত্ৰী নিজ ঘৰলৈ উভতি আহিছিল শিলচৰ কৰিমগঞ্জৰ হাইলাকান্দি জিলাৰ মুঠ 57 গৰাকী যাত্ৰী নামিছে বদৰপুৰ ষ্টেচনত ইয়াৰ মাজতে কৰিমগঞ্জৰ 9 গৰাকী শিলচৰৰ 24 গৰাকী আৰু হাইলাকান্দিৰ 24 গৰাকী বদৰপুৰ ষ্টেচনত কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকক স্ক্ৰিনিং কৰি নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হৈছে কৰিমগঞ্জৰ 9 গৰাকীক বদৰপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে